চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি কোনে ফোন কৰিছে কোন হ'ব আৰু তোমাৰ ৱেল উইচাৰ এগৰাকী আছে নহয় তুমি যদি নিজে শান্তিত থাকিব নোৱাৰাই তেনেহ'লে তুমি ঘৰখনতে যি ইচ্ছা তাকে কৰি থাকা কিন্তু তাৰ কাৰণে আনক ব্লেম দি শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নাহিবা আজি মোৰ বাবে এটা স্পেচিয়েল ডে আছিল আম্মা আৰু আব্বাৰ পৰা আপোনালোকে সকলোৰে আগত মই নিজকে যোগ্য বুলি প্ৰমাণ কৰিলোঁ এক্সৰেত সৰুকৈ কিবা এটা ধৰা পৰিছে আমি সন্দেহহে কৰিছোঁ মই ভবাৰ দৰে নহ'বও পাৰে চাবি মই ভবাটোৱেই হয় কোনে ফোন কৰিছিল পৰিয়ে ফোন কৰিছিলে আণ্টি তাই অহা কথা আছিলে নেকি জানো কি বা কৰে আহিবই নেকি ঘনাই আহি থাকিলেও বেয়া তুমি বহাচোন কিয় আপুনিতো ভালহে পাব লাগে মোৰ বাবে বেয়াও মানে ঘৰখনত অকলে অকলে থাকি যেতিয়া দুদিনমানৰ কাৰণে ইজনী হঠাৎ আহি ওলাইহি আৰু হুলস্থুল লগায় তেতিয়া মনটোৱে যিটো শান্তি পায় গুচি যোৱাৰ দিনাখন এনেকুৱা লাগে যেন ঘৰটোৰ ভিতৰত নোসোমামি কথাটো নোহোৱা নহয় মোৰ ক্ষেত্ৰতেই চাওকচোন ইমান ডাঙৰ ঘৰখনত অকলে অকলে ময়ো থাকোঁ মই সেইকাৰণে প্ৰায়ভাগ লেট নাইট ঘৰ আহোঁ বন্ধুবৰ্গসকলৰ লগত সময় কটোৱাৰ পিছত মই ঘৰলৈ কেৱল জিৰণি ল'বলৈহে যাওঁ যদি তুমি বেয়া নোপোৱা মাজে সময়ে ইয়ালৈকে আহিবা একেলগে ভাত খাজো খাব পাৰিম আৰু মই যিহেতু ইয়াতেই থাকোঁ তোমাৰো আম্মা আব্বালৈ মনত পৰি নাথাকিব আহিম বাৰু এদিন নহ'লে এটা কাম নকৰা কিয় কি আণ্টি ছোৱালী এজনী পচন্দ কৰি বিয়াখন পাতি লোৱা তেতিয়াহে তোমাৰ ঘৰত সোমাবলৈ মন যাব মই এইবোৰ কথা ভবাই নাই নাভাবিলে নহ'ব নহয় নে ময়ে ছোৱালী পচন্দ কৰি দিওঁ নেকি চাওঁ দিয়কচোন অলপ মই আহোঁ টেক কেয়াৰ বাই Will you marry me? Of course I'll marry you. কোনটো সময়ত কি খাব লাগে একো নাজানে মানুহজনে সৰু লৰা হৈ আছে নেকি কিবা তুমি নিজৰ অলপ যত্ন লবা বুইছা এক্সৰেত সৰুকৈ কিবা এটা ধৰা পৰিছে আমি সন্দেহহে কৰিছোঁ মই ভবাৰ দৰে নহ'বও পাৰে
যিটো চিটুৱেশ্যন আজি মোৰ লগত হৈছে নাজানো কিমান দিনলৈকে তোমালোকৰ কেয়াৰ ল'ব পাৰিম অভিজিত অভিজিত তুমি কেতিয়া আহিলা অভিজিত অভিজিত নাই অলপ আগতে আহিছোঁ ইমান মনে মনে আহিলা যে আৰু আহিছা চিধাই বেডৰুমলৈ সোমাই আহিছা অ' তাৰ পৰা আহিলা চাগে হয়নে বন্দনা প্লিজ এতিয়া আৰু এইবিলাক কথা শুনাই নাথাকিবা মই এনেই বহুত টেনশ্যনত আছোঁ টেনশ্যন কি হৈছে তোমাৰ ক'ৰবাত কিবা যদি প্ৰব্লেম হৈছে মোক নোকোৱা কিয় এইখিনিতে তোমাক মোৰ বহুত ভাল লাগে যিমান কাজিয়া পেচাল হ'লেও তুমি মোৰ কাৰণে কেতিয়াবা বহুত বেছি পাগল হৈ যোৱা কি হ'লনো ক'বানে নে মোৰ পৰা কথা লুকুৱাবলৈ ফাঁকি দিছা সঁচা কথাবোৰ কৈ তোমাক আৰু দুখৰ সাগৰখনত পেলাই দিবলৈ মোৰ একেবাৰে মন যোৱা নাই একো নোকোৱাকৈ যদি মই এই সংসাৰখনৰ পৰা বিদায় ল'বলৈ পাৰোঁ তেনেহ'লে তুমি মোৰ বিদায়ক লাহে লাহে স্বীকাৰ কৰিব পাৰিবা কি যে হ'ল নহয় মানুহজনৰ না মোক ভালকৈ কিবা এটা কৈছে না মোক খং কৰিছে তোমাক মই আৰু খং কৰি নাথাকোঁ দিয়া তাৰমানে তুমি মোৰ কথাখিনিত কান্দি আছিলা নাই থকা আৰু নাথাকোঁ যেতিয়াই জীৱনত বিশেষ কাৰোবাৰ অপেক্ষাত ৰওঁ তেতিয়াই মানুহবোৰে লগ এৰি দিয়ে কোনোজনে যদি মোৰ বিশ্বাসক সন্দেহ কৰি জীৱন দিয়াৰ কথা ভাবিলে আকৌ আন কোনোবাই বন্ধুত্বৰ দোহাই দি বিপদৰ সময়ছোৱাত মোৰ হাত এৰিছে তথাপি জীৱনে দিয়া বন্ধুত্বৰ উপহাৰ সেই পৰিয়ালটো যাক ভগৱানে বৰ বেছি দিনলৈ মোৰ কাষত থাকিব নিদিলে আৰু এতিয়া এইজনে পলৰীয়াৰ ভাও লৈ বন্ধুত্বৰ সম্পৰ্ক এটা হঠাতে শেষ কৰি পেলালে যেন চিনাকি হৈও অচিনাকি আমিবোৰ আজি ইমান বছৰে দুয়ো দুয়োৰে লগত সৰু সৰু কথা কিছুমান লৈ ঠেহ পাতি থাকিলোঁ মন গ'লে আকৌ হাঁহি ধেমালিৰে সেই ঠেহবোৰ আঁতৰাই থওঁ অ'ত ত'ত ঘূৰি ফুৰোঁ সেই বিশেষ দিন বা সেই বাৰবোৰৰ কথা তৎক্ষণাত মনলৈ আহে নহয়নে এৰা তুমি মোক সঁচাকৈ পুৰণি দিনবোৰৰ মাজলৈ লৈ গ'লা সঁচাকৈ কিমান যে মধুৰ আছিল সময়বোৰ বন্দনা তুমি সেই সময়খিনি মোৰ বাবে আকৌ ঘূৰাই আনিব পাৰিবানে তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি সঁচাকৈ মোক এটা কথা কোৱাচোন কোৱাচোন তুমি বাৰু মোক দেখিব নোৱাৰা হৈ পৰিছা নেকি এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন মোক মাত্ৰ উত্তৰটো লাগে কোৱা তুমি বাৰু মোক বেয়া পাবলৈ লৈছা নেকি মিছা কথা কোৱা মানুহবোৰেহে এনেকৈ পলাই ফুৰে জীৱনটোৱে কেতিয়াবা পলাই ফুৰিবলৈ বাধ্য কৰে যিটো কথা তোমাক বুজাই ক'বলৈ মোৰ হাতত এতিয়া সময়ৰ বহুত অভাৱ তুমি মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিলা যে উত্তৰ দিবলৈ কথাবিলাক মই তুমি ভবাৰ দৰে ভবাই নাই মানে
এইটোৱে যে তুমি মোৰ লগত হাঁহা ফূৰ্তি কৰা, কেতিয়াবা মোক অভিমান কৰা, কেতিয়াবা আকৌ কাজিয়া পেচালো কৰা। এইবোৰে আমাৰ জীৱনৰ বাবে এটা এটা ভাল লগা অনুভূতি নহয়নে? ভাল লগা অনুভূতি কেনেকৈ? তুমি মোক এটা কথা কোৱাচোন, আমাৰ বিয়াৰ পৰা আজিৰ দিনটোলৈকে তুমি এবাৰলৈও এই দিনবোৰ হিচাপ কৰি চাইছানে? চাবা, প্ৰায়খিনি সময়ৰে হিচাপ আমি পাহৰি পেলাইছোঁ। কিন্তু এই যে আজি ইমান বছৰে দুয়ো দুয়োৰে লগত সৰু সৰু কথা কিছুমান লৈ ঠেহ পাতি থাকিলোঁ, মন গ'লে আকৌ হাঁহি ধেমালিৰে সেই ঠেহবোৰ আঁতৰাই থওঁ, অ'ত ত'ত ঘূৰি ফুৰোঁ। সেই বিশেষ দিন বা সেই বাৰবোৰৰ কথা তৎক্ষণাত মনলৈ আহে, নহয়নে? এৰা, তুমি মোক সঁচাকৈ পুৰণি দিনবোৰৰ মাজলৈ লৈ গ'লা। সঁচাকৈ কিমান যে মধুৰ আছিল সময়বোৰ। বন্দনা, তুমি সেই সময়খিনি মোৰ বাবে আকৌ ঘূৰাই আনিব পাৰিবানে? কোৱা বন্দনা, মই কেৱল তোমাৰ আৰু আমাৰ সন্তানটিৰ লগত এই সময়খিনি পাৰ কৰিব বিচাৰোঁ। ৰ'বাচোন, তুমি এইমাত্ৰ কি ক'লা? মই অঁ, কি ক'লোনো? এই সময়খিনি তুমি পাৰ কৰিব বিচাৰো নে কি ক'লা? তুমি ভুলকৈ শুনিছা। মই এইটোৱে ক'ব বিচাৰিছোঁ যে তোমাৰ আৰু আমাৰ সন্তানটিৰ লগত সেই সময়খিনি মই আকৌ আগৰ দৰে পাৰ কৰিব বিচাৰিছোঁ। বন্দনা, তুমি কৈছিলা নহয় তোমাৰ বাবে মই সলনি হ'ব লাগিব বুলি। এইবাৰ চাবা, মই নিজে নিজক সলনি কৰি এটা নতুন ৰূপ ল'ম। নতুন ৰূপ লৈ মোৰ বাবে অচিনাকি হৈ নপৰাতো? অচিনাকি নহওঁ, কিন্তু কিন্তু কি? হেৰাই যাবওতো পাৰোঁ। থেত, বদমাছটো। জেঠাই। অ' ৰিধি, আহা আহা। নহয় নহয়, মই একচুৱেলি সময় নাপাওঁ কাৰণেহে তোমালোকৰ ঘৰলৈ অহা নহয়। তোমালোকেনো মোৰ ঘৰলৈ কেতিয়া গৈছা? এইবাৰ খাটাং যাম। অহা বছৰ মোৰ বিয়াখনলৈ একেবাৰে, নে কি কোৱা? বাৰু তুমি বহা, মই আহি আছোঁ। অহা বছৰলৈ জানো মিলাব পাৰিম নে কি ক'ব পৰাগ? এয়া দেখিলা, সদায় এই মানুহজনৰ ওচৰত সময়ৰে অভাৱ হৈ থাকে। তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি, তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি। গুড মৰ্ণিং জেঠাই। গুড মৰ্ণিং। বহা বহা। আজি যে ইমান ৰাতিপুৱাই আহিলা? কিয় আহিব নালাগিছিল? নাই নাই, মই সেইটো ক'ব খোজা নাই। জেঠাই, তোমাক কিন্তু মই মানি গৈছোঁ দেই। কিয়? তুমিতো ইয়ালৈ অহা 9-10 মাহমান হৈ গ'ল, কিন্তু আজিলৈকে এবাৰো আমাৰ ঘৰলৈ নগ'লা। মোৰ দেখোন মনেই নাযায়। তোমাৰ কি মন যায় কোৱা? আৰু এতিয়াতো প্ৰায় সকলোবোৰ কথা ঠিকেই হৈ গৈছে, তথাপি কিয় তুমি তেনেকুৱা? ব'লা আজি মোৰ লগতে যা ব'লা। অ' আজি তাৰমানে তুমি মোক নিহে এৰিবা আৰু ন? চোৱা জেঠাই, মই তোমাক জোৰ কৰি থকা নাই, কিন্তু তুমি গ'লে আমাৰ ভাল লাগিব, জাষ্ট মই সেইটো কথাহে কৈছোঁ। আৰু মায়ে এইকেইদিন সদায় তোমাৰ কথাকেই কৈ আছে। কি কৈছে তাই মোৰ কথা? আৰুনো কি ক'ব, বায়েকৰ ঘৰলৈ মাজে মাজে আহিম বুলি কৈয়ে থাকে, কিন্তু দেউতা দাদা আৰু মোৰ লগত মায়ে ইমানেই ব্যস্ত হৈ থাকে যে আহিবলৈ আজৰি সময় উলিয়াব পৰা নাই। মোৰো মাজে মাজে তাইলৈ মনত পৰি থাকে। মই তোমালোকৰ ঘৰত বহুদিন আছিলোঁ নহয়, তেতিয়া তাই মোক কমখন গালি খপনি পাৰিছিল নে? কি
মায়ে তোমাক বেয়াকৈ কৈছিল নেকি? নাই নাই, তাই মোক কোনোদিন বেয়া ব্যৱহাৰ কৰি নাপালে। তাইতো বিচাৰিছিল মই তোমালোকৰ দৰেই ভাল ঘৰ এখনত সদায় থকাটো। ঈশু আৰু পৰিকো তাইয়েই চালে। মইতো সেইখিনি সময়ত নিজৰ ভৱিষ্যতৰ চিন্তাত অ'ত ত'ত ফুৰি আছিলোঁ। আৰু কি জানা? কি জেঠাই? মাধৱৰ সমান ছাপৰ্টিভ মানুহ মই মোৰ ফেমিলিত কাকোৱে লগ নাপালোঁ। তোমালোক বৰ লাকি তেনেকুৱা এখন ঘৰত জন্ম লৈছা। ঈশুদা আৰু পৰিও কিন্তু কম লাকি নহয় যে তোমাৰ নিচিনা মা এজনী পাইছে, যিয়ে জীৱনটোত ষ্ট্ৰাগল কৰি কেনেকৈ পাৰ কৰিব পাৰি সেইটো ভালকৈ জানে। ৰিয়েলি? অফক'ৰ্ছ জেঠাই, তুমি ঈশুদা আৰু পৰিৰ মাক হিচাপে নহয়, মেণ্টৰ হিচাপে যিদৰে গাইড কৰি আহিছা, সিহঁতি জীৱনটোত বহুত বেছি সাহস পাইছে। নাজানো আৰু দেই, তুমিয়েই যে মোক প্ৰশংসা কৰা। আচলতে জেঠাই, মই তোমাৰ প্ৰশংসা কৰা নাই। যিটো সৰুৰ পৰা শুনি আহিছিলোঁ আৰু যিটো নিজেও দেখিছোঁ সেইটোহে কৈছোঁ। বাৰু ৰিধি, ব'লা ভিতৰলৈ গৈ থাক। ব'লা। আহা। নহয় নহয়, মই একচুৱেলি সময় নাপাওঁ কাৰণেহে তোমালোকৰ ঘৰলৈ অহা নহয়। তোমালোকেনো মোৰ ঘৰলৈ কেতিয়া গৈছা? এইবাৰ খাটাং যাম। অহা বছৰ মোৰ বিয়াখনলৈ একেবাৰে, নে কি কোৱা? বাৰু তুমি বহা, মই আহি আছোঁ। অহা বছৰলৈ জানো মিলাব পাৰিম নে কি ক'ব পৰাগ? এয়া দেখিলা, সদায়েই মানুহজনৰ ওচৰত সময়ৰে অভাৱ হৈ থাকে। বহ। আচ্ছা পৰাগ, মোক এটা কথা কচোন। মোৰ যে এই উশাহবোৰ কিমান দিনলৈ চলি থাকিব? তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি